এডভান্টেজ আসাম 2.0 সময়ত আমি এখন MOU কৰিছিলোঁ যে নিয়তীয়া গ্ৰুপে হৰ্ষবৰ্ধন নিয়তীয়া তেখেতে অসমত 100 বেডেড এখন মাদাৰ এণ্ড চাইল্ড হস্পিটাল কৰিব। আজি যেনেকৈ MOU কৰা হৈছিলে বা প্ৰতিশ্ৰুতি দিয়া হৈছিলে তেনেকৈ আজি হস্পিটালখন নিৰ্মাণো হ'ল, শুভ উদ্বোধনো হ'ল আৰু কেইবাখনো হস্পিটালে অসমত আহিবলগীয়া আছে আৰু বিশেষকৈ গুৱাহাটীতো বহুত কেইখন হস্পিটাল আহিব। মই এটাই আনন্দিত যে আমি যি ধৰণে ইনভেষ্টমেণ্ট সামিট কৰিছিলোঁ, মানুহে যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে, লাহে লাহে প্ৰতিশ্ৰুতিবোৰ বাস্তৱত ৰূপায়িত হ'ব গৈ আছে। সেইটো আমাৰ কাৰণে এটা সুখৰ বাতৰি। গৰিষ্ঠ সংখ্যক প্ৰতিশ্ৰুতি কিন্তু সফল হৈছে। এডভান্টেজ অসমত যিমানবোৰ প্ৰতিশ্ৰুতি হৈছে, মই খুব আশাবাদী যে 75% আমি লেণ্ডিং কৰাব পাৰিম আৰু ইতিমধ্যে বহুতবিলাক মানুহৰ লগত কথা বতৰা, ভূমি আবণ্টন এইবিলাকৰ প্ৰক্ৰিয়া চলি আছে আৰু এই গোটেইবিলাক হৈ গ'লে অসমৰ পৰিৱেশটো বহুত পৰিৱৰ্তন হ'ব।